নমস্কাৰ অতি প্ৰয়োজনীয় ইম্পৰ্টেণ্ট ইনফৰমেশ্যন ভিডিঅ'লৈ পুনৰবাৰ মই স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পায় যে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট তৃতীয় বৰ্গৰ পৰীক্ষা চতুৰ্থ বৰ্গৰ পৰীক্ষা অসম পুলিচৰ পৰীক্ষা একাধিক্ৰমে অনুষ্ঠিত হ'বলৈ গৈ আছে। প্ৰথম পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ 15 ছেপ্টেম্বৰৰ পৰা। সেয়া হৈছে HSLC পদৰ বাবে। গতিকে ইতিমধ্যে আপুনি প্ৰস্তুতি চলাই আছে। গতিকে আজি ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ। ADRE থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড অসম পুলিচৰ প্ৰতিজন কেণ্ডিডেটৰ বাবে পৰীক্ষাত আপুনি মেথছ বা গণিতৰ টপিকৰ প্ৰশ্ন দেখিবলৈ পাব, কাৰণ আপুনি চিলেবাছ ইতিমধ্যে লাভ কৰিছে। চিলেবাছ নিৰ্দিষ্ট নম্বৰ লাভ কৰিছে, গণিতত ইমান নম্বৰ আহিব। গতিকে কথা হ'ল যে গণিতত কিমান নম্বৰ আহিব, এইটো খুব ইম্পৰ্টেণ্ট। গণিতত কিমান নম্বৰ আহিব এইটো জানে আপোনালোকে, কোনবোৰ টপিক আহে এইটো খুব ইম্পৰ্টেণ্ট পইণ্ট দিবলৈ চেষ্টা কৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। খুব মনত ৰাখিব যে ADRE পৰীক্ষা সময়তে ওচৰ চাপিছে থাৰ্ড গ্ৰেডৰ, তাৰ সমান্তৰালকৈ ফ'ৰ্থ গ্ৰেডৰ ওচৰ চাপিছে। অসম পুলিচৰ পৰীক্ষা আমাৰ পৰ্যায়ক্ৰমে ওচৰ চাপি আহি আছে। গতিকে গণিতৰ টপিক দেখিবলৈ পাব, গণিতৰ কোনবোৰ টপিক দেখিবলৈ পাব এইটো যদি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। গতিকে প্ৰথম পৰ্যায়ত মই জনাব বিচাৰিছোঁ, খুব মনত ৰাখিব যে আপুনি নাজানে যে থাৰ্ড গ্ৰেডৰ কোনবোৰ টপিক আহিব, ফ'ৰ্থ গ্ৰেডৰ কোনটো টপিক আহিব, অসম পুলিচৰ কোনবোৰ টপিক আহিব আপুনি নাজানে। মুঠতে এটাই জানে, থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড অসম পুলিচত গণিতৰ প্ৰশ্ন আহিবই আহিব। গতিকে সেইবাবে আপুনি কি কৰিব লাগিব, গণিতৰ প্ৰতিটো সৰু ডাঙৰ পাৰ্ট পঢ়িবই লাগিব। এনে নহয় যে থাৰ্ড গ্ৰেডৰ টান বাঢ়িব, ফ'ৰ্থ গ্ৰেডৰ সহজ আহিব, তেনেকুৱা কথা নাই। আপুনি এইবাৰ এনেকুৱা পৰ্যায় দেখিবলৈ পাই আছে, ফ'ৰ্থ গ্ৰেডৰ কিছুমান সহজ টপিক থাৰ্ড গ্ৰেডত দেখিবলৈ পাব, আৰু থাৰ্ড গ্ৰেডৰ কিছুমান যি সহজ মেথছ বা টান মেথছ সেইখিনি আপুনি ফ'ৰ্থ গ্ৰেডত দেখিবলৈ পাব। মুঠতে আপোনালোকে বস্তুটো তুলনা কৰি নপঢ়িব, এটাই পঢ়ক যে গণিতখিনি আমি ক্লিয়াৰ কৰিব লাগে। অসম পুলিচৰ কেন্দ্ৰৰ সেইখিনি কথা মনত ৰাখিব। কোনবোৰ টপিক চাব লাগে মই আলোচনা কৰিব বিচাৰিছোঁ ভিডিঅ'টোৰ মাধ্যমেৰে। প্ৰথম কথা, আপুনি গড়ৰ সকলো পইণ্ট যিখিনি এভাৰেজ বুলি কয় মেথছৰ, এভাৰেজৰ প্ৰতিটো পইণ্ট পঢ়িবলৈ মই অনুৰোধ জনাইছোঁ। সেয়ে মই ইনক্লুড কৰিছোঁ কি প্ৰথম পইণ্ট গণিতৰ সকলো পইণ্ট পঢ়িব। কি মই দেখাই দিছোঁ আপোনাক ডেমৰ কাৰণে। স্বাভাৱিক সংখ্যাৰ গড় টপিক এটা, অযুগ্ম সংখ্যাৰ গড় অন্য এটা টপিক, স্বাভাৱিক সংখ্যাৰ বৰ্গৰ গড়, ঘনৰ গড়, যিখিনি সৰু ডাঙৰ পইণ্ট আছে সেইখিনি গড়ৰ সকলো পইণ্ট টু দি পইণ্ট আপুনি পঢ়িবলৈ চেষ্টা কৰিব লাগিব মেথছৰ সকলো কেটেগৰীৰ বাবে। নেক্সট পইণ্ট হৈছে শতাংশ, যাক কোৱা হয় পাৰ্চেণ্টেজ। গতিকে পাৰ্চেণ্টেজৰ প্ৰশ্ন আহে, আগতো আহিছে, সৰু ডাঙৰ পৰীক্ষা DSS হওক APSCটো আহিছে তেনেকুৱা শতাংশ পাৰ্চেণ্টেজ ৰিলেটেড। তাত কোনবোৰ টপিক আপুনি পঢ়িব ইনক্লুড কৰিছোঁ মই ইয়াত। শতাংশৰ পৰা ভগ্নাংশলৈ, অনুপাতৰ পৰা শতাংশলৈ, আৰু শতাংশৰ পৰা অনুপাতলৈ, আৰু শতাংশৰ পৰা দশমিকলৈ বা শতাংশৰ দশমিক। গতিকে এইখিনি পইণ্ট আপুনি পঢ়িবলৈ চেষ্টা কৰিব লাগিব। এনে নহয় যে থাৰ্ড গ্ৰেডত আহিব ফ'ৰ্থ গ্ৰেডত নাহে, বা ফ'ৰ্থ গ্ৰেডত আহিব থাৰ্ড গ্ৰেডত নাহে, বা অসম পুলিচত নাহে, এনে কথা নাই। কাৰণ আপুনি একো নাজানে, কাৰণ আপুনি এটাই জানে যে মেথছ আমাৰ আহিবই পৰীক্ষাত। গতিকে মেথছৰ কোনবোৰ টপিক যদি আমাৰ চিলেবাছত থাকিলেন তেতিয়া আপুনি ভাল পালেন, কিন্তু এতিয়া মেথছত কোনো চিলেবাছ কৈ দিয়া নাযাব, মেথছৰ এইখিনি টপিক নাহে বুলি কৈ দিয়া নাযাব, এইখিনি টপিক আহিব বুলি কেতিয়াও কৈ দিয়া নাই। মুঠতে এটাই কৈছে মেথছত ইমান নম্বৰ আহিব, ইমান মেথছত নম্বৰ আহিব। গতিকে এইখিনি কথা মনত ৰাখিব, প্ৰতিটো পাৰ্ট পঢ়িবলৈ মই ৰিকুৱেষ্ট কৰিছোঁ। নেক্সট পইণ্ট হৈছে, সেয়া হৈছে মান নিৰ্ণয় কৰা, যেনে PQৰ মান, Xৰ মান, তেনেকুৱা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। থাৰ্ড গ্ৰেডতো আহিবই, কিন্তু ফ'ৰ্থ গ্ৰেডতো আহিব পাৰে। গতিকে মান নিৰ্ণয় কৰা, যেনে PQৰ মান, Xৰ মান বা Zৰ মান, A মান, তেনেদৰে উলিয়াবলৈ আহিব পাৰে মান নিৰ্ণয় কৰা। নেক্সট পইণ্ট হৈছে পৰিমতি। পৰিমতি বুলি ক'লে আমাৰ জ্যামিতিৰ যিখিনি আছে, ত্ৰিভুজ ত্ৰিকোণমিতি যিখিনি আছে, তেনেদৰে আমাৰ কালিৰ পৰিমাণ, বৰ্গৰ পৰিসীমা, কালিৰ পৰিধি, বৰ্গৰ দিশ, প্ৰস্থ বা ক্ষেত্ৰফল, আয়তৰ ঘনকৰ, বৰ্গৰ জোখ মাখ পৰিধি বা পায়াৰ যিখিনি সেইখিনি আপুনি পঢ়িবলৈ চেষ্টা কৰিব লাগিব। মই এটাই জাষ্ট ডেমৰ কাৰণে বুজাই দিছোঁ, পৰিমিতিৰ যিখিনি পইণ্ট কালি, পৰিধি, দিশ, প্ৰস্থ সেইখিনি আপুনি পঢ়িব লাগিব বা খুব ইম্পৰ্টেণ্ট দি পঢ়া শুনা কৰিব। মেথছৰ এইখিনি খুব ইম্পৰ্টেণ্ট কমন টপিক বৰ্তমান। নেক্সট পইণ্টটো আগবাঢ়িছোঁ। নেক্সট পইণ্ট হৈছে অনুপাত আৰু সমানুপাত। গতিকে অনুপাত আৰু সমানুপাতৰ যিখিনি পইণ্ট ইয়াত ইনক্লুড কৰিছোঁ পঢ়িব, তাৰ বাহিৰেও যিখিনি বাকী আছে সেইখিনি নিজে আপুনি উলিয়াই মেলি পঢ়িব। জাষ্ট মই ইয়াৰ যোগেৰে ইনফৰমেশ্যনে দি আছোঁ। সেয়া হৈছে বৰ্গানুপাত, চাব ডুপ্লিকেট, ত্ৰিডুপ্লিকেট, লঘিষ্ঠ অনুপাত, মিশ্ৰ অনুপাত, যিখিনি পইণ্ট সেইখিনি পঢ়িবলৈ চেষ্টা কৰিব। কাৰণ পৰীক্ষাত যোৱাবাৰ থাৰ্ড গ্ৰেডত আহিছে অনুপাত আৰু সমানুপাত, ফ'ৰ্থ গ্ৰেডত নাহিব পাৰে, কিন্তু এবাৰ ফ'ৰ্থ গ্ৰেডত দেখিব পাৰে। কাৰণ মই আকৌ কৈছোঁ, আপুনি একো নাজানে। আপুনি গণিতৰ কোনবোৰ টপিক ফ'ৰ্থ গ্ৰেডৰ বাবে আহিব একো নাজানে, থাৰ্ড গ্ৰেডৰ বাবে কোনবোৰ টপিক আহিব একো নাজানে, অসম পুলিচৰ কেণ্ডিডেটসকলেও নাজানে তেখেতে কোনবোৰ প্ৰশ্ন দেখিবলৈ পাব। মুঠতে আপুনি এটাই জানে যে আমাৰ অসম পুলিচত ইমান নম্বৰ আহিব, বা আমাৰ এই থাৰ্ড গ্ৰেডৰ ইমান নম্বৰ আহিব মেথছৰ, ফ'ৰ্থ গ্ৰেডৰ ইমান নম্বৰ আহিব, সেইটোৱে জানে। কিন্তু আপুনি সেই টিক্সটোকে ফ'ল' কৰি আপুনি গণিতৰ যিখিনি সৰু ডাঙৰ টপিক মই দিছোঁ সেইখিনি পঢ়িবলৈ চেষ্টা কৰিব। নেক্সট পইণ্ট হৈছে বীজগণিত। বীজগণিত আহিবই, মাষ্ট বি। বীজগণিতৰ প্ৰতিটো পইণ্ট আপুনি খৰচি মাৰি পঢ়িব লাগিব। নেক্সট পইণ্ট হৈছে পৰিমেয় সংখ্যাৰ প্ৰণালী। পৰিমেয় সংখ্যা জানে, সংখ্যাৰ প্ৰণালী যোন নাম্বাৰ ছিষ্টেম বা নাম্বাৰ চিৰিজ সেইখিনি পঢ়িব লাগিব, কাৰণ এইবাৰ আপুনি দেখিবলৈ পাব পৰীক্ষাত। নিশ্চয় কথাখিনি বুজি পাইছে। নেক্সট পইণ্ট হৈছে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দি আছোঁ। সেয়া হৈছে সময় দ্ৰুতি যিটো টাইম এণ্ড স্পীড ডিষ্টেঞ্চ সেইখিনি পঢ়িব লাগিব, পঢ়া শুনা কৰিব লাগিব। মনত ৰাখিব, খুব ইম্পৰ্টেণ্ট দি শুনিব। বাহিৰৰ পৰা নইজ আহিছে, নইজখিনিৰ ওপৰত গুৰুত্ব নিদিব, কথাখিনিৰ ওপৰত গুৰুত্ব দিয়ক, কাৰণ আপোনাৰ পৰীক্ষা অতি সমাগত। কিয় কৈছোঁ, থাৰ্ড গ্ৰেড পৰীক্ষাসমূহ বিশেষকৈ কেতিয়াৰ পৰা অনুষ্ঠিত হ'বলৈ গৈ আছে, সেয়া হৈছে বিশেষকৈ 15 ছেপ্টেম্বৰৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। ঠিক সেইদৰে নেক্সট পইণ্ট হৈছে ফ'ৰ্থ গ্ৰেডত আৰম্ভ হ'ব,
ঠিক সেইটো 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আপুনি জানেই যে গ্ৰেজুৱেট লেভেলৰ একাধিক্ৰমে পৰীক্ষা মই ইদিনাতকৈ সিদিনা ওচৰ চাপিছে গতিকে আপুনি যদি এতিয়া মেথছৰ এইবোৰ টপিক চোৱা নাই এতিয়াও সময় আছে মেথছৰ এইখিনি টপিক আপুনি পঢ়ক কাৰণ পৰীক্ষাত প্ৰশ্ন আহিবই নেগেটিভ মাৰ্কিং পাওক বা নাপাওক আপুনি এইখিনি ক্লিয়াৰ কৰিব লাগিব কাৰণ প্ৰতিটো পইণ্ট আপোনাৰ বাবে খুব ইম্পৰ্টেণ্ট মনত ৰাখিব নেক্সট পইণ্ট হৈছে লাভ লোকচান যিটো লছ এণ্ড প্ৰফিট অৰ্থাৎ আমাৰ যিটো সুদ কিমান শতাংশ লাভ হ'ল কিমান শতাংশ লোকচান হ'ল কিমান পাৰ্চেণ্ট লাভ হ'ল কিমান পাৰ্চেণ্ট লছ হ'ল সেইখিনি আমি পঢ়িব লাগিব লাভ লোকচান যাক কোৱা হয় লছ এণ্ড প্ৰফিট মনত ৰাখিব নেক্সট পইণ্টলৈ হৈছে সম্ভাৱিতা যিটো মনত ৰাখিব সম্ভাৱিতা অহাৰ খুব সম্ভাৱনা আছে যিটো ৱৰ্ড মিষ্টেক সম্ভাৱিতা সেইখিনি খুব মনত ৰাখিব বা কি কেয়াৰফুল ভালদৰে পঢ়া শুনা কৰিবলৈ চেষ্টা কৰিব নেক্সট হৈছে লসাগু আৰু গসাগু যিটো কোৱা হয় LCM HCF সেইখিনি আপুনি পঢ়িব লাগিব খুব ইম্পৰ্টেণ্ট সেইখিনি মেথছৰ প্ৰিফাৰ কৰা হৈছে কাৰণ যোৱাবাৰ APSC লেভেলত যদি চাওঁ LCM আৰু HCMৰ এনেকুৱা পইণ্ট অহা দেখিবলৈ পোৱা গৈছে নেক্সট পইণ্ট হৈছে পূৰণ কৰা পদ্ধতি যিটো আমাৰ পূৰণ কৰা পদ্ধতি কাৰণ আপোনালোকে নাভাবিব যে 4th গ্ৰেডতে পূৰণ কৰা পদ্ধতি আহে এনেকুৱা নহয় 3rd গ্ৰেডতো যিখিনি পূৰণ কৰা পদ্ধতি আহে কেতিয়াবা অসম পুলিচতো কি আহে আমাৰ বিশেষকৈ এই পূৰণ কৰা পদ্ধতিটো আহে কাৰণ পূৰণ কৰা পদ্ধতিৰ ডাঙৰ টিক্স থাকে সেই টিক্সখিনি আপোনাক জুখি চাবৰ বাবে পূৰণ কৰা পদ্ধতি পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে কথাখিনি বুজি পাইছে গতিকে নেক্সট টপিক আছে নেকি সেয়া হৈছে গুণোত্তৰ প্ৰগতি যিখিনি পইণ্ট আছে সৰু ডাঙৰ পইণ্ট গুণোত্তৰ প্ৰগতি সেইখিনি পঢ়িবই লাগিব কাৰণ সেইখিনি অহাৰ সম্ভাৱনা আছে সেইখিনি মুঠতে যিখিনি ইম্পৰ্টেণ্ট মই এক্সপিৰিয়েঞ্চ আছে আপোনাক ভিডিঅ' আকাৰে শ্বেয়াৰ কৰিছোঁ কথাখিনি বুজি পাইছে এইটো খুব ইম্পৰ্টেণ্ট টপিক দিলোঁ গতিকে মেথছৰ যিখিনি টপিক বুজি পালে মই প্ৰায় 15-20টামান টপিক দিয়া হৈছে গুণোত্তৰ প্ৰগতি তাৰপিছত নেক্সট হৈছে পূৰণ কৰা পদ্ধতি তাৰ নেক্সট হৈছে লসাগু গসাগু ঠিক সেইদৰে আছে সম্ভাৱিতা ঠিক সেইদৰে আছে লাভ লোকচান আৰু ঠিক সেইদৰে আছে সময় দূৰত্ব দুটি ঠিক সেইদৰে আছে পৰিমেয় সংখ্যাৰ প্ৰণালী যিকোনো এটা টপিক তাৰপাছত আছে বীজগণিতৰ যিখিনি সৰু ডাঙৰ টপিক পইণ্ট সেইখিনি পঢ়িব লাগিব তাৰ সমান্তৰালকৈ অনুপাত আৰু সমানুপাতৰ ক'লেই কোনো টপিক সমানুপাত আৰু অমানুপাতৰ পঢ়িব বৰ্গানুপাত চাব ডুপ্লিকেট ট্ৰি ডুপ্লিকেট লঘিষ্ঠ অনুপাত মিশ্ৰ অনুপাত যিখিনি 3 পইণ্ট আছে যিখিনি চাব ডুপ্লিকেট যিখিনি আমাৰ অনুপাত সমানুপাতৰ ছাবজেক্ট আছে সেইখিনি পঢ়িবলৈ ৰিকুৱেষ্ট কৰিছোঁ নেক্সট পইণ্ট পৰিমিতি যিটো আমাৰ কালি পৰিধি দিশ প্ৰস্থ বৰ্গৰ অনুপাত আয়তৰ কালি ঘনক সেইখিনি আপুনি নিজে মিলাই মিলি পঢ়িব বা ত্ৰিকোণমিতি যিখিনি পইণ্ট জ্যামিতি যিখিনি পইণ্ট সেইখিনি পঢ়িব লাগিব নেক্সট পইণ্ট হৈছে মান নিৰ্ণয় কৰা যেনে PQ ৰ মান নিৰ্ণয় কৰা Xৰ মান কিমান হ'ব সেইখিনি আপুনি যদি এলফাবেট ছিষ্টেম সেইখিনি তেনে পঢ়িবলৈ চেষ্টা কৰিব আৰু যিখিনি শতাংশৰ যিখিনি পইণ্ট সেইখিনি পঢ়িবই লাগিব তাৰপাছতে গড়ৰ যিখিনি পইণ্ট সেইখিনি পঢ়িব লাগিব কাৰণ গড়ৰ পৰীক্ষাত আপুনি 2-3 নম্বৰ বা 1 নম্বৰ প্ৰশ্ন দেখিবলৈ পাব লগতে উৎপাদক উলিওৱা সেইখিনি খুব ইম্পৰ্টেণ্টলি চাব লগতে যিখিনি ৰিজনিঙৰ পৰৱৰ্তী পৰ্যায়ত লৈ আহিম গতিকে এইটো ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ যদি এইখিনিতে আৰু এটা কথা জনাই থওঁ ইতিমধ্যে আপোনালোকে মোৰ পৰা যিখিনি টপিক লাভ কৰিলে টপিকখিনি আপোনালোকে ভালদৰে পঢ়া শুনা কৰিব লাগিব গণিতৰ খুব ইম্পৰ্টেণ্ট টপিক দিবলৈ চেষ্টা কৰিলোঁ এই টপিকখিনি 3rd গ্ৰেড 4th গ্ৰেড অসম পুলিচৰ প্ৰতিজন কেণ্ডিডেটৰ বাবে অতি প্ৰয়োজন আৰু এইখিনিতে জনাই থওঁ ইয়াৰ উপৰিও সৰু ডাঙৰ বিভিন্ন টপিক আছে সেই টপিকখিনি নিজে উলিয়াই মেলি বা অন্য যোগেদি সহায় লৈ পঢ়িবলৈ চেষ্টা কৰিব এইকেইটা খুব 15-12টামান টপিক আপোনালোকৰ সন্মুখত পঢ়িবলৈ সুবিধা হোৱাকৈ স্পষ্টকৈ তুলি ধৰা হ'ল গতিকে এইকেইটা টপিকে আপোনাৰ যথেষ্ট নহয় আৰু টপিক কিছুমান আছে কথাখিনি আপুনি অসম চৰকাৰ চাকৰি অহা 15 ছেপ্টেম্বৰ অনুষ্ঠিত হ'বলৈ গৈছে এক্সাম 3য় বৰ্গৰ প্ৰথম পৰ্যায় 4ৰ্থ বৰ্গৰ দ্বিতীয় পৰ্যায় অসম পুলিচৰ পৰীক্ষা অন্তিম পৰ্যায়ত অনুষ্ঠিত হ'বলৈ গৈ আছে যদি আপুনি ভাল ফলাফল লাভ কৰিব বিচাৰিছে নিশ্চয় গণিতৰ ওপৰত গুৰুত্ব দিব লাগিব গণিতৰ ওপৰত যথেষ্টখিনি নম্বৰ আহিব গতিকে সেই নম্বৰ যদি লাগে গণিতৰ সৰু ডাঙৰ টপিকবোৰৰ ওপৰত গুৰুত্ব দিব লাগিব মেথছ ইজ মষ্ট ইম্পৰ্টেণ্ট আপোনালোকৰ বাবে ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টোৰ পৰা যদি অন্তত উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত কোনটো টপিক ভিডিঅ' লাগে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু নেক্সট পৰ্যায়ত আমি ৰিজনিঙৰ এটা ইনফৰমেশ্যন লেটেষ্ট ভিডিঅ' লৈ আহিম ধন্যবাদ